ষ্টেচনত আপোনাৰ ৰাইজসকলক ৰাম ঠগন দি আছে, লগতে প্ৰবঞ্চনা কৰি আহিছে। মই এখন আপোনাৰ গাড়ী দেখাব অনুৰোধ জনাম যে AS01BX0555 এই গাড়ীখন আপোনাৰ ৰেনল্ডৰ গাড়ী হয়। এখন গাড়ীত 50 লিটাৰ তেলহে ধৰে, ইয়াৰ টেংকিত 50 লিটাৰ তেলহে ধৰে। কিন্তু ইয়াত আপোনাৰ যিহেতু CPI দলৰ আপোনাৰ এটা দলে শনিবাৰে শিৱসাগৰৰ পৰা তিতাবৰলৈ ৰাওনা হৈছিলে, আৰু ৰাওনা হওঁতে এই ডিপুত আহি পেলাই আপোনাৰ তেল ভৰাইছিলে, ডিজেল ভৰ্তি কৰিছিলে। ফুল টেংকি ডিজেল ভৰাবলৈ তেওঁলোকক ইয়াত ডিপুত কৈছিলে, আৰু তাৰপাছত যিহেতু 50 লিটাৰ টেংকিত তেওঁলোকে 60 লিটাৰ তেল সোমোৱা আপোনাৰ দাবী কৰে, আৰু তাৰপিছত তেওঁলোকে আৰক্ষী ইয়াৰ ডিপুৰ মানুহে আপোনাৰ 60 লিটাৰ তেল ভৰোৱা দাবী কৰে, আৰু তাৰপিছত আপোনাৰ তেওঁলোকে আৰক্ষীক এই কথা সমগ্ৰ ঘটনা বুলি অৱগত কৰিছিলে। আৰু কি হৈছিলে না ঘটনা আমি আমাৰ ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ 6-7-8 তাৰিখে আমাৰ ৰাজ্য সন্মিলন আছিলে। তালৈ আমি যাবলৈ বুলি অহা এখন গাড়ী আমি ইয়াতে তেল ভৰাইছিলোঁ। আমি কৈছিলোঁ যে আপোনালোকে ফুল টেংকি কৰি দিয়ক। তেওঁলোকে এতিয়া ফুল টেংকি কৰিলোঁ বুলি কৈ তেওঁলোকে 60.8 লিটাৰ তেওঁলোকে ইয়াত ভৰাই মেলি আমাৰ ৰিচিপ্ট দিলে। কিন্তু আমাৰ গাড়ীখনৰ আগতে তল তেল আছিলেই। আমাৰ এই গাড়ীখনৰ আপোনাৰ কেপাচিটি হৈছে ফুয়েল কেপাচিটি হৈছে আপোনাৰ 50 লিটাৰ। তো যেতিয়া 50 লিটাৰ আমাৰ টেংকিটো হয়, তাত আমাৰ যেতিয়া 60.8 ভৰাই দিলে, আমাৰতো সন্দেহ হ'ল। সন্দেহৰ পাছত আমি এই কথাটো আমি ক'বলৈ যে ঠগবাজি চলি আছে, গতিকে আমি জিলা প্ৰশাসনক খবৰ দিলোঁ। তো দিয়াৰ পাছতে আমি ইয়াতে এখন এজাহাৰ আমি দাখিল কৰিছোঁ। তো এতিয়া কথাটো হৈছে কি যে এখেতলোকে আচলতে যোৱাকালি আমাক ইয়ালৈ মাতিলে, মাতাৰ পাছতে আৰক্ষী প্ৰশাসন আছিলে, সন্মানীয় মানে সংবাদদাতাসকল আছিলে, তেওঁলোকৰ উপস্থিতিত এই গাড়ীখনৰ সম্পূৰ্ণ আপোনাৰ ড্ৰেইন কৰি গোটেই আপোনাৰ ইঞ্জিনৰ পৰা আদি গোটেই টেংকি খুলি মেলি গোটেই তেলটো উলিয়াই পুনৰ ইয়াত তেল ভৰালে। তেল ভৰাওঁতে ইয়াতে আপোনাৰ মাত্ৰ 53 পৰা 54 লিটাৰৰ ভিতৰতে সোমালে। গতিকে ভাবিছোঁ আপোনালোকে যে কিমান বেছি ইয়াতে মানে ঠগবাজি হৈ আছে, তেলৰ সৰলকি হৈ আছে। গতিকে আমি নিখিল ভাৰত যুৱ ফেডাৰেশ্যন, নিখিল ভাৰত কৃষক সভা আৰু ভাৰতীয় কমিউনিষ্ট পাৰ্টি আমি ইয়াত উচিত আমি বিচাৰিছোঁ। আৰু আমি কৈছোঁ যে চব অকল আমাৰ গাড়ীখনে নহয়, ইয়াত যিবিলাক মেজিক আছে বা আপোনাৰ সৰু সুৰা গাড়ী অটো আছে বা আন কিছু লঘু যান বাহন আছে, যিবিলাকে সেই গাড়ীখন লৈ ঘৰ পৰিয়াল পোহপাল দি আছে, তেওঁলোকেতো ইয়াত তেল ভৰাইছে, তেওঁলোককো ইয়াতে ঠগবাজি কৰি থোৱা আছে। তো এই ধৰণৰ যদি লুণ্ঠন হৈ থাকে, আমাৰ অসমীয়া মানুহক যদি লুণ্ঠন কৰি থাকে, আমি এইটো কোনো কাৰণে সহ্য নকৰিম। যদিও আমাক কিছু লোকে আমাক মানে এইটো আপোচ কৰিবলৈ কৈছে, আমি কোনো কাৰণে আমি এইটো নকৰোঁ। আমাৰ কথাটো হ'ল যে কেছটো ৰেজিষ্টাৰ আমাৰ হ'ব লাগিব। আমি সেইকাৰণে আমি যোৱাকালি তালৈ যেতিয়া আমাৰ থানালৈ মাতিছিলে আমি গৈছিলোঁ, শিৱসাগৰ থানাৰ পৰা এটা GD নম্বৰ আমাক দিছে, GD নম্বৰ 18/9/9/2025। আমি কৈছোঁ যে আমাৰ কথাটো হ'ল যে ইয়াত যিসকলে এই মানে আপোনাৰ ঠগবাজি কৰি আছে, তো সেই মালিক কৰ্তৃপক্ষ হওক বা যিবিলাক মানুহ আছে, তেওঁলোকক এটা উচিত বিচাৰ হ'ব লাগে, আৰু দৃষ্টান্তমূলক শাস্তি বিহিব লাগে। মই ক'বলৈ এইখিনি। হয়, এইখন গাড়ীত আপোনাৰ যোৱা নিশা আপোনাৰ আৰক্ষীৰ সন্মুখত আপোনাৰ সম্পূৰ্ণ টেংকি খালী কৰি পেলাই আপোনাৰ তাত তেল ভৰোৱা হৈছিলে, আৰু তেল ভৰাই পেলাই তাত 55 লিটাৰ তেলহে সোমাইছিলে। আৰক্ষীৰ সন্মুখত 55 লিটাৰ তেলহে সোমাইছিলে, আৰু তাৰপিছত ইয়াত তেওঁলোকে যি আপোনাক গোচৰ দিছিলে, আপোনাৰ সেই গোচৰ তেওঁলোকে পঞ্জীয়ন কৰিবলৈ অনুৰোধ জনাইছে। আৰু অনাগত দিনত লক্ষণীয় হ'ব ইয়াৰ ওপৰত তেওঁলোকে কি গৃহীত ব্যৱস্থা গ্ৰহণ কৰে, প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে, ডিপুট চিল কৰিব নে নকৰে, অনাগত দিনতে লক্ষণীয় হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।